পাবা হয় হয় লকে পালে তাক সকলোৱে খুজে দেছো নলাপ সাদা ড্ৰাইভাৰ কাইটি বৰ ধুনীয়া গান গাইছে দেখোন আছামিজ ভাৰ্জন ও বাইদেউ কেতিয়াবা এনেকৈ গান গাই হাঁহি ফূৰ্তি কৰিব লাগে হয় দেই ড্ৰাইভাৰ কাইদেউ ঠিক কথাই কৈছে একদম বাইদেউ তেনেহলে যাত্ৰাটো আমি আৰম্ভ কৰো ঠিক আছে কাইদেউ বলো ওহে আমাৰ ৰাইজৰ প্ৰশ্ন দিবি তহঁতে উত্তৰ ওহে আমি দেখোন হাজু স্কুলৰ ছাত্ৰ আমি দেখোন হাজু স্কুলৰ ছাত্ৰ বান্ধৱ কৃষ্ণ জয় গুৰু শংকৰ আজি প্ৰশ্নটো মই তহঁতক দিছোংকৈ তহঁতে অসমৰ বোৱাৰীসকলৰ ওপৰত লিখা গান গালি অসমৰ ছোৱালীসকলৰ ওপৰত লিখা গান গালি তহঁতক এতিয়া ৰাইজে প্ৰশ্ন কৰিছে যে অসমৰ ল'ৰাসকলৰ ওপৰত কিবা এটা গান গা আৰু ছাৰ আমাকো কমটি বস্তু পাইছিলে নেকি ন উই আৰ নট কমটি বস্তু আমি সদায় চেলেঞ্জ একচেপ্ট কৰো তেনেহলে দৰ্শকবৃন্দ আহক আমি শুনো অসমৰ ডেকাসকলৰ ওপৰত লিখা প্ৰথমটো গীতটো কিন্তু অলপ বেলেগ ধৰণে বনাইছো পাই সেইসকলৰ ওপৰত বনাইছো যিসকল ডেকা নেকি বোৱাৰী লভাৰ চাপৰি টাইপ শুনিলে গম পাবা লেটছ ষ্টাৰ্ট নাও চাং শুনি চাং কেনেকুৱা গান ৰেডি ছাৰ ঐ হাইও আজিকালি বহু ডেকা বোৱাৰী পাগল কিয় ৰঙা নীলা বাইক চাপৰি চুলি ভুৰুং বাইক চলাই উৰাই দিয়ে ধূলি ৰাতিপুৱা হলে নাচা চুপা কৰি কোনোবা বোৱাৰী পতে নেকি তাকে থাকে ভাবি কেপি চিখৰ চুবাই চিগাৰেট এটান টানি কেপি পিক পেলাই ঠাই ৰঙা কৰি জানৈ না জানৈ না ৰাইজৰ প্ৰশ্ন আমাৰ উত্তৰ ভগৱানক পূজা কৰো জয় শ্ৰী কৃষ্ণ 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 জানৈ না জানৈ না গানত কিন্তু বেলেগ দিছ পাই তহঁত ক'ৰ পৰা ক'লে স্যার আমি চ্যালেঞ্জ একসেপ্ট করা বস্তু না কোনোবাই চ্যালেঞ্জ কৰিলে আমি একসেপ্ট কৰোৱে এয়া আছিল প্ৰথমটো গীত কেনেকুৱা লাগিলে কমেন্ট কৰিব খেচাক স্যাৰ গাইজ কমেন্ট কৰিব খেনাক প্ৰথম কথা মই গানৰ যুক্তিযুক্ততা কোনো বিচাৰ নকৰো দ্বিতীয় কথা পাৰফেক্ট হৈছে যেন লাগে তৃতীয় কথা ৰাইজে বিচাৰ কৰিব খানাক আৰু কিবা গান আৰু এটা গান আছে স্যাৰ বৰ দুখজনক গীত বুলি ক'ব পাৰি হেতু আমি নাম দিছো এটো দুখজনক গীত মানে মই বুজি পোৱা নাই বুজাই আছো স্যাৰ বৰ্তমান অসমত আপোনালোকে জানে চহৰ নগৰ গাঁৱে ভূঞে ড্ৰাগছ এডিক্টেড ডেকা ল'ৰা কিমান বাঢ়ি গৈছে তাৰ ওপৰত লিখা এটা গীত হয় দেই এইটো কিন্তু খুব বেয়া কথা দিনক দিনে বাঢ়ি গৈ আছে ঠিক আছে আমি বাৰু নেক্সটত কথা পাতিম কিন্তু তাৰ আগতে মানে প্ৰথমতে আমি শুনি লওঁ গীতটো স্যাৰ হৈ যাব প্ৰথমতে আমি শুনি লৈছো গীতটো খগেনৰ পুতেকটো ড্ৰাগছ এডিক্টেড হ'ল চিন্তাতে মাক বাপেক পাগল হৈ গ'ল খগেনৰ পুতেকটো ড্ৰাগছ এডিক্টেড হ'ল চিন্তাতে মাক বাপেক পাগল হৈ গ'ল ৰাতিপুৱা 500 টকা দুপৰীয়াও 500 টকা নিদিলে সদায় হয় খাটাৰা কাজিয়া ড্ৰাগছ খাই দিনটো থাকে একো নাই কাম ধান্দা পইচা নেপালে ষ্টাৰ্ট হয় চুৰ কৰা তেনেকুৱা আৰু বহু আছে কি হ'ব কোৱা
খগেনৰ পুতেকৰ দৰে অসমৰ হাজাৰ হাজাৰ পুত্ৰ আছে, ডেকা ল'ৰা আছে, সৰু ল'ৰা আছে, যিয়ে নেকি বৰ্তমান ড্ৰাগছ এডিক্টেডত সোমাই পৰিছে, ড্ৰাগছ আসক্ত ব্যক্তি হৈ পৰিছে। দিনক দিনে অসমত ড্ৰাগছ আসক্ত ব্যক্তি বাঢ়ি গৈছে বুলি ক'লেও ভুল নহ'ব। যদি দৰ্শকবৃন্দ এনেকৈয়ে বাঢ়ি গৈ থাকে, তেনেহ'লে আপোনাৰ সমাজ, আপোনাৰ পৰিয়াল, আপোনাৰ গাঁও, আমাৰ অসমখন কি হৈ পৰিব এবাৰ এতিয়াই অনুভৱ কৰিবচোন। যি নিচা বহুত ভয়ংকৰ, দেখিলে আপোনালোকে গম পায়ে। গতিকে আপুনিও এনেকুৱা নিচাত এনেকুৱা আসক্ত হৈ নপৰিব, যি আসক্ত এনেকে আপোনাৰ জীৱন ধ্বংস কৰি পেলায়। এয়াই আছিল আমাৰ এটি সৰু ৰিকুৱেষ্ট, সদায় মনত ৰাখিব। ধন্যবাদ। গানকেইটা শুনি কেনেকুৱা লাগিলে কমেণ্ট কৰিব, আৰু কি বিচাৰে, কেনেকুৱা গান বিচাৰে, কেনেকুৱা প্ৰশ্ন বিচাৰে কমেণ্ট কৰিব। আমি উত্তৰ দিবলৈ সদায় সাজু। অ'কে, লেটছ গো। ক্লাছটোৰ পৰৱৰ্তী পৰ্যায়লৈ যাওঁ। যদি কিবা প্ৰশ্ন আছে কম, নহ'লে ক্লাছটো কৰিব লাগে খতম। এটি প্ৰশ্ন আছে ছাৰ, নথকা নহয়। এজনে আমাক সুধিছে, দাদা আইচক্ৰীম যে মানুহে খায় তাৰ ওপৰত কিবা এটা ক'বচোন। ৱাও, হয় না? দে কৈ মেলি সামৰণি মাৰি পেলাং দেই। আচ্ছা, ঠিক আছে। আইচক্ৰীম হৈছে এবিধ ঠাণ্ডা বস্তু। গৰমত খায়, ঠাণ্ডা দিনতো খাবলৈ পায়, কিন্তু মানুহে নেখায়। আৰে ভাই সাহেব, ঠাণ্ডা দিনত যদি দোকানীয়ে আইচক্ৰীমে নেবেচে তই কেনেকে খাবি? সেইটোৱে বোলে খাবলৈ পাৰে, কিন্তু নেপায় যে সেইকাৰণে নেখায়। সেই বস্তুটোৱে হৈছে আইচক্ৰীম বাপেকে। হয় নেকি? হয় ছাৰ। দিন বাগৰে, সময় বাগৰে, ঠাণ্ডা দিনৰ পাছত গৰম দিন আহি যায়। গৰম দিনত বেপাৰী আহে, যেতিয়া আমি শব্দ শুনো, চাউণ্ড শুনো, তেতিয়া গম পাই যাওঁ, অ' মাই গড, আহিছে আইচক্ৰীম বেপাৰী ৰি। আৰু ঘৰৰ পৰা 10 টকা এটি লৈ হাতকে বেপাৰীজনৰ ওচৰত যাওঁ, দাদা আইচক্ৰীম দিয়ক, দি দিয়ে। আমি ধুনীয়াকে চুহি খাই দিওঁ, খতম হৈ যায়। সেয়াই হৈছে আইচক্ৰীম, ক্ৰীম। আৰু কিবা শুনিবলৈ বিচাৰে? নিবিচাৰে। দেখিছে আইচক্ৰীম চবে? দেখিছে। খাই পাইছে? এয়া আছিল খানাক। আইচক্ৰীমৰ ওপৰত শুনিলে? তেনেহ'লে আমি ক্লাছটো এতিয়া কি কৰোঁ? খতম। বাই বাই গাইজ, থেংক ইউ দেই।